নমস্কাৰ ফলো দ্য লিডাৰ এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। আজি অনুষ্ঠানত আমাৰ অতিথি হৈছে নলবাৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা। মন্ত্ৰিত্বত দায়িত্বত আছিল আৰু এতিয়া নিজৰ সমষ্টিৰ উপৰিও 5টাকৈ লোকসভা সমষ্টিৰ দায়িত্বত আছে বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ জয়ন্ত মল্ল বৰুৱা। আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। যথেষ্ট ব্যস্ততাপূৰ্ণ সূচী আপোনাক দেখিবলৈ পাইছোঁৱেই আমি। নলবাৰী বুলিয়ে নহয়, আপুনি ৰাজ্যৰ ভিন্ন প্ৰান্তত দৌৰি ফুৰিছে, কাৰণ বিজেপিৰ আপুনি ষ্টাৰ কেম্পেইনাৰ। প্ৰচাৰ আপোনাৰ কি ধৰণে চলিছে দৈনন্দিন কাৰ্যসূচী? প্ৰচাৰ মেইনলি মই দিনৰ ভাগত বিভিন্ন ঠাইত, বিশেষকৈ নামনি অসমৰ এই 4-5টা লোকসভাৰ যিখিনি প্ৰাৰ্থী আছে NDA প্ৰাৰ্থী, সেইখিনি অঞ্চলতে দিনৰ ভাগত প্ৰচাৰ চলাইছোঁ। এই ধৰণে চলাই থকা হৈছে। তাৰপিছত কেতিয়াবা ৰাতিও ক'ৰবাত যাব লগা হয় বিভিন্ন ইলেকশ্যন মেনেজমেণ্টৰ কাৰণে। যোৱাকালিয়ে মই বিজনীত আছিলোঁ, বজালিত আছিলোঁ। গতিকে এই ধৰণে এটা ব্যস্ত চিডুলৰ মাজেৰে কাম কৰি আছোঁ আৰু এতিয়া ৰাতিপুৱাৰ পৰা ওলাইছোঁ। আজি বিশেষত নলবাৰী, হাজো এই অঞ্চলটোত মোৰ প্ৰচাৰ চলিব আৰু প্ৰায় প্ৰচাৰ সভা, ক'ৰবাত ৰোড শ্ব' বা ৰেলীও হৈছে। গতিকে এই ধৰণে প্ৰচাৰ এটা চলি আছে। কিন্তু এইবাৰ মই অত্যন্ত আনন্দিত যে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত এক বিশেষ আস্থা ৰাখিছে। উন্নয়ন, বিকাশ, সুৰক্ষা এই কথাবিলাকক লৈ অসমৰ ৰাইজ যথেষ্ট সন্তুষ্ট আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ NDA ভাবিব নোৱাৰা ধৰণে হিউজ আসন লৈ পেলাই ওলাই আহিব, যিটো ৰাইজে হয়তো এতিয়াও ভবা নাই যে NDA ইমান বেছি আসন কেনেকৈ পাব, এনেকুৱা ধৰণৰ কথা এটা মোৰ মনত লাগি আছে। আৰু দ্বিতীয়তে এইবাৰ যিটো আমি য়ং জেনেৰেশ্যন বুলি কওঁ, যিটো এতিয়া জেন জি বুলি কয়, এই জেন জিখিনি আপুনি যদি চাই গোটেই মুখ্যমন্ত্ৰীৰ ওপৰত অত্যন্ত আকৰ্ষিত। বিশেষকৈ স্বচ্ছভাৱে চাকৰি পোৱা, এটা সুন্দৰ শান্তিৰ পৰিৱেশ হোৱা, এই কথাবিলাকত জেন জি যথেষ্ট আকৰ্ষিত। আৰু সেইকাৰণে মই ভাবোঁ যে নতুন প্ৰজন্মৰ ভোট এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপক্ষত, NDAৰ সপক্ষত মানে হিউজ পাৰ্চেণ্টেজত, মানে 100% আহিলেও আচৰিত হ'ব লগা নাই। গতিকে আমি নলবাৰীৰ কথাও পাতিম, সমষ্টিৰ কথা, কিন্তু যিহেতু কথা ওলাইছেই ৰাজ্যৰ ৰাজনীতি, BTC নিৰ্বাচনৰ সময়তো আপোনাৰ এটা ভূমিকা আমি দেখিবলৈ পাইছিলোঁ BTCত, আৰু চৰকাৰখন যি ধৰণে হ'ল, হাগ্ৰামা মহিলাৰী অংশীদাৰ হ'ল, গতিকে সামগ্ৰিকভাৱে সেই সময়তো আপোনাৰ হয়তো ভূমিকা আছিল। আৰু এইবাৰ নিৰ্বাচনত নলবাৰীৰ উপৰিও আপুনি কি ভূমিকা পালন কৰিছে, বিশেষকৈ নামনিৰ ৰাজনীতিত? চাওক, ভূমিকা বুলি ক'লে এনেকুৱা যে দল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা বিশেষকৈ মিত্ৰতাৰ ৰাজনীতিৰ কথাখিনি মোক দায়িত্ব দিয়া হৈছিল। সেইকাৰণে মিত্ৰতাৰ ৰাজনীতি অসম গণ পৰিষদেই হওক, BPF-এ হওক বা ৰাভা হাছং যৌথ সংগ্ৰাম মঞ্চই হওক, এই তিনিওটা দলৰ মিত্ৰতাৰ কাৰণে বিজেপি দলৰ লগত মিত্ৰতাৰ ক্ষেত্ৰত মই কথা বতৰাখিনি আগবঢ়াইছিলোঁ। গতিকে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বা কেন্দ্ৰীয় নেতৃত্বই ইয়াত শেষ মোহৰটো মাৰিলে। আৰু এইবাৰ আমি আনন্দিত যে 126খন আসনত আমি সুন্দৰভাৱে গোটেইখিনিতে আমি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ, কোনো ধৰণৰ খামখেয়ালি নোহোৱাকৈ সুন্দৰভাৱে মিত্ৰতাটো আমি কৰিব পাৰিছোঁ। আৰু মিত্ৰতাৰ ক্ষেত্ৰত সকলোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে যি ধৰণে আসন আমি লৈছোঁ, যে আমি 89 চিটত আমি বিজেপিয়ে খেলিছোঁ, 26খন আসনত BJP দলে খেলিছে, 11খন আসনত BPF-এ খেলিছে, আৰু খুব সুন্দৰ বাতাবৰণৰ মাজেৰে নিৰ্বাচনটো আমাৰ চলি গৈছে, য'ত মিত্ৰতাক লৈ ক'তোৱে আমাৰ মানে খামখেয়ালি হোৱা নাই। গতিকে এই কামখিনি যথেষ্ট কষ্ট কৰি বা আমি সুন্দৰভাৱে মিলাবলৈ চেষ্টা কৰিছিলোঁ। তাৰপিছত বিশেষকৈ যিহেতু মই নলবাৰীৰ মানুহ, গতিকে নামনি অসমৰ যিখিনি আসন আছে, এই আসনখিনিত মানে কেণ্ডিডেটখিনিও বা ৰাইজেও বিচাৰে। গতিকে সেইকাৰণে এই অঞ্চলটোতে মই মুখ্যতঃ প্ৰচাৰ চলাইছোঁ আৰু দিনৰ ভাগত 4-5খনকৈ যি সভা কৰিব পাৰিছোঁ তেনেকৈ সভা কৰিছোঁ। সন্ধিয়া সময়ত
ক'ৰবাত ৰেলী, ক'ৰবাত বিভিন্ন প্ৰচাৰ অভিযান বা ৰাতিলৈকে গৈ আমাৰ কৰ্মীসকলক লগ কৰা, আমাৰ গোটেই AGP BJP গোটেই সমন্বয় টীম ইত্যাদিৰ কাম কৰা, এই ধৰণৰ কামখিনি কৰি আছোঁ। গতিকে এটা ব্যস্ততাপূৰ্ণ জীৱন, ভালো লাগে, কাৰণ আমাৰ কাৰণে এইটোৱে আটাইতকৈ আটাইতকৈ আনন্দৰ দিন এইকেইটা দিন। কালিয়ে ধৰক মই ৰাতি বিজিনী বঙাইগাঁৱৰ পৰা আহি পাওঁতে প্ৰায় 4:30-5টা বাজিছে। আৰু আপুনিও নাচি কেম্পেইন চলাইছে। কেম্পেইনিং আজিকালি মানুহে এটা উৎসাহত আহে, আৰু গোটেই কেম্পেইনিংটো আচলতে এনেকুৱা হ'ব নালাগে যে সকলোৱে নিৰ্বাচনটো চেলিব্ৰেশ্যন কৰক, উৎসাহজনকভাৱে নিৰ্বাচনটো সকলোৱে অংশগ্ৰহণ কৰক। আৰু আমি এইবাৰ আটাইতকৈ গুৰুত্ব দিছোঁ যাতে ৰাইজে আনন্দৰে ওলাই আহি ভোটদান কৰে, কাৰণ আমাৰ ভোটদানৰ প্ৰতি অনীহা থকা মানুহো আছে। গতিকে আমি বিচাৰোঁ যে 100% ৰাইজে ওলাই আহি ভোটদান কৰক, বিশেষকৈ বাহিৰত থকা মানুহসকলেও যাতে ভোটদানৰ কাৰণে আহে। আৰু এইবাৰ মই দেখিছোঁ যে যথেষ্ট তেনেকুৱা ধৰণৰ মেছেজ আমি পাইছোঁ। আজি সুদূৰ ইংলেণ্ডৰ পৰাও মোৰে সমষ্টিৰ যুৱক মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কামৰ প্ৰতি আকৰ্ষিত হৈ ভোট দিবলৈ লণ্ডনৰ পৰা আহিব। গতিকে এই ধৰণৰ যিটো বিদেশৰ পৰা অহাৰ প্ৰৱণতা, এই প্ৰৱণতাটোৱে আমাক আনন্দিত কৰিছে যে এই গণতন্ত্ৰৰ এই মহা উৎসৱত সকলোৱে অংশগ্ৰহণ কৰিব বিচাৰিছে। গুৱাহাটীৰ পৰা ধুবুৰীলৈকে কিমানখন আসন আপোনালোকৰ মিত্ৰ দলৰ মাজত থাকিব বুলি আপুনি আশা কৰে বা সমীকৰণ কৰিছে? চাওক, এই গুৱাহাটীৰ পৰা ধুবুৰীলৈকে আমাৰ 51খন আসন। এই 51খন আসনত এইবাৰ আমি অতি কমেও 30খন আসন পাম। যোৱাবাৰ আমাৰ 20খন আছিল NDA। গতিকে এইবাৰতো 30খন 10খন আসন যে বৃদ্ধি হ'ব তাত কোনো চিন্তা কৰিবলগীয়া নাই। 10খন আসন বৃদ্ধি হ'বই, এইটো একেবাৰে মিনিমাম মই কৈছোঁ, কাৰণ BTCৰ আমি 15খন আসনেই পাম। গতিকে যদিও ইয়াত আমাৰ অনুকূলে থকা আসনৰ সংখ্যা বহুত কম আছে কিছুমান, কিন্তু সেইকেইখন বাদ দিলেও আমি এইবাৰ 30খনৰ ওপৰত আসন পাবলৈ সক্ষম। নলবাৰী জিলাত গোটেইকেইটা সমষ্টি এই তিনিখনেই পাম। নলবাৰীত কোনো নলবাৰীত মোটামুটি নিৰ্বাচনটো একচেটীয়া নিৰ্বাচনৰ দৰে হৈছে। নলবাৰীত 3খন আসন আমি অনায়াসে পাম। এতিয়া নলবাৰী সমষ্টিলৈকে আহিছোঁ। আমি দেখা পাইছিলোঁ যে নলবাৰী বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত সামাজিক মাধ্যমত এনেকুৱা কিছুমান ব্যক্তিয়ে আপোনাৰ সপক্ষে পোষ্ট দিছে, যিসকলে এটা সময়ত আপোনাক সমালোচনা কৰি পোষ্ট দিয়াও আমি দেখিছিলোঁ। সেইসকলে নলবাৰীৰ যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তনক লৈ পোষ্ট দিছে। আচলতে এনেকুৱা কি ধৰণৰ পৰিৱৰ্তন হ'ল যাৰ বাবে সমালোচনা কৰা লোকসকলে প্ৰশংসা কৰিবলৈ বাধ্য হ'ল? চাওক, নলবাৰীৰ ৰাইজৰ বহুদিনৰ পৰা আশা আছিল যে নলবাৰীখন এখন সকলো দিশত আগবাঢ়ি যাওক। মই 2011 চনত বিধায়ক হওঁতে মই সদায় এটা কথা কৈছিলোঁ যে নলবাৰী হ'ল মানৱ সম্পদৰ ঠাই। ইয়াত ভগৱানে বেলেগ সম্পদ একো দিয়া নাই, কিন্তু মানৱ সম্পদ দিছে। গতিকে মানৱ সম্পদক প্ৰকৃত ৰূপত গঢ় দিবৰ কাৰণে আমাক অনুষ্ঠান লাগিব, শিক্ষানুষ্ঠান লাগিব। সেই কথাবিলাক আৰম্ভ ৰাখি মই সেই সময়ত বিশ্ববিদ্যালয়খনৰ কাম আৰম্ভ হৈছিল। তাৰপিছত পলিটেকনিক কলেজ এখন সেই সময়তে আৰম্ভ কৰিছিলোঁ। মহিলা ITI এখন আৰম্ভ কৰিছিলোঁ। অৰ্ধসমাপ্ত হৈ থকা এই কামবিলাক এই টাৰ্মটোত মই সম্পূৰ্ণ কৰিলোঁ। মেডিকেল কলেজখন আৰম্ভ হ'ল, ইঞ্জিনিয়াৰিং কলেজখন সম্পূৰ্ণ হ'ল। এতিয়া অহা বছৰলৈকে আমি পাঠদান আৰম্ভ কৰিব পাৰিম। এখন স্কিল ইনষ্টিটিউট আৰম্ভ কৰিলোঁ। তাৰ লগে লগে পলিটেকনিক আৰু ITIত আমি টাটাৰ টেকন'লজিৰ পৰা ষ্টেট অফ আৰ্ট ইণ্ডাষ্ট্ৰী 4.0 ইনষ্টিটিউট বা ট্ৰেইনিং ইনষ্টিটিউট আমি আৰম্ভ কৰিলোঁ। এনেকুৱা বহুত সংযোজন যিবিলাকে মানুহ গঢ়িব পাৰে, যিবিলাকে মানৱ সম্পদ গঢ়িব পাৰে, এই কথাবিলাক ৰাইজৰ আগ্ৰহ আছিল। সেই কথাটোত মই গুৰুত্ব দিলোঁ। স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'লে নলবাৰীত শূন্য আছিল। কোনো ষ্টেডিয়াম নাই, ভাল খেলপথাৰ নাছিল, কোনো স্পৰ্টছৰ ইনফ্ৰাষ্ট্ৰাকচাৰে নাছিল। আজি নলবাৰীত এখন সুন্দৰ ডিষ্ট্ৰিক্ট ষ্টেডিয়াম হৈছে। এটা গৰ্ডনত স্পৰ্টছ কমপ্লেক্স এটা নিৰ্মাণ চলি আছে। সৰু সৰু গোপালথান পলিটেকনিকত এখন মিনি ষ্টেডিয়াম আৰম্ভ হৈছে। গতিকে স্পৰ্টছ ছেক্টৰতো বহুখিনি ডেভেলপমেণ্ট হ'ল। ঠিক তেনেকৈ আপুনি যদি চাই, অডিটৰিয়াম বুলিবলৈ এটা সামান্য নাট্য মন্দিৰ, তাকো জৰাজীৰ্ণ অৱস্থা। আজি নাট্য মন্দিৰৰ অৱস্থা সুন্দৰ হ'ল। ডিষ্ট্ৰিক্ট লাইব্ৰেৰী অডিটৰিয়ামটো আমি ধুনীয়াকৈ বনালোঁ। ঠিক তেনেকৈ 1000তকৈ বেছি মানুহ বহিব পৰা এটা সুন্দৰ অডিটৰিয়াম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এটা অডিটৰিয়াম কৰিলোঁ। এই ধৰণৰ কথাবিলাক ৰাইজে দেখিলে যে ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি কিছু সুন্দৰ হ'ল। DC অফিচ এটা 9 মহলীয়া এটা DC অফিচ, ইণ্টিগ্ৰেটেড DC অফিচ হ'ল, কনভেনশ্যন চেণ্টাৰ হ'ল। এই ধৰণৰ অজস্ৰ কাম যোৱা 5টা বছৰত হ'ল।
তাৰ লগে লগে নলবাৰীৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটা বিশাল প্ৰতিমূৰ্তি, মহাবীৰ চিলাৰায়ৰ বিশাল প্ৰতিমূৰ্তি, কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি, বিভিন্নজনৰ নামত ৰাস্তাৰ নামকৰণ, এই কথাবিলাকে ৰাইজক উন্নয়নো দেখুৱাইছে, বিকাশ সংস্কৃতিৰ ৰক্ষাও দেখুৱাইছে, আমাৰ নলবাৰীৰ নিজৰ ঐতিহ্য ৰক্ষাও দেখুৱাইছে। এই গোটেই কথাবিলাকে ৰাইজে আদৰি লৈছে আৰু সেইকাৰণে ৰাইজে এই যিটো মৰম মোক দিছে, যোৱা 5টা বছৰ মই ক'ব গ'লে এদিনো বিশ্ৰাম নোলোৱাকৈ 5টা বছৰ নলবাৰীৰ ৰাইজৰ সেৱাত, অসমৰ ৰাইজৰ সেৱাত কটাইছোঁ। মই প্ৰতিটো দিনেই মোৰ ডায়েৰীখন দিওঁ, মানে আপুনি অফ লোৱা নাই এদিন? মই প্ৰতিটো দিনেই মোৰ ডায়েৰী এখন ওলাই ৰাতিপুৱাই আগদিনাখনৰ দিনটোৰ ডায়েৰীখন মই ছ'চিয়েল মিডিয়াত দি দিওঁ। আজি যদি আপুনি ডায়েৰীখন গোটেই 5 বছৰৰ ডায়েৰী চাই এটা দিনো নাপাব যিটো দিনত মই বিশ্ৰাম লৈছোঁ। গতিকে বিশ্ৰামবিহীনভাৱে 5টা বছৰ যিটো কাম কৰিলোঁ ৰাইজৰ কাৰণে, আৰু মই নলবাৰীত এটা কাম সদায় কৰোঁ যে মানুহক যিমান পাৰোঁ, বিশেষকৈ চিকিৎসা সাহায্যৰ ক্ষেত্ৰত মোৰ ওচৰত যোন আহে কোনেও বিমুখ হৈ যাব নালাগে। যিখিনি ভগৱানে শক্তি দিছে সিমানখনলৈকেতো আৰু ৰাইজক সহায় কৰি গৈ আছোঁ। এই কথাবিলাকে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছোঁ। আৰু আপুনি যদি চাই প্ৰতিটো দিনেই মই যেতিয়াই নলবাৰীত থাকোঁ অজস্ৰ মানুহে বিভিন্ন কাম লৈ আহে আৰু মই কোনোদিন কোনো মানুহক না শব্দটো ক'বলৈ শিকাই নাই। কৰিব নোৱাৰোঁ কিছুমান কাম, কিন্তু কেতিয়াও মানুহজনক মানে না কোৱা বা মানুহজনক কেতিয়াও বেয়া ব্যৱহাৰ কৰা, কাৰণ মোৰ খং সাধাৰণতে নুঠে। গতিকে ৰাইজে এই কথাবিলাকো আজি মই দেখিছোঁ যে এই কথাবিলাকে মোক বহুতখিনি মানে ৰাইজৰ মাজত থকাত সহায় কৰিছে। যিকোনো এজন মানুহ, একেবাৰে সাধাৰণ মানুহ এজনো আহি মোক এপ্ৰ'চ কৰিব পাৰে, যিকোনো মানুহ মোৰ সমষ্টিত, যিকোনো এজন মানুহ, আনকি মোৰ কোৱাৰ্টাৰতো, মন্ত্ৰীৰ কোৱাৰ্টাৰতো আপুনি যিকোনো এজন মানুহ মোক লগ কৰিব পাৰে। এই কথাবিলাক 5 বছৰৰ এই কামবিলাকে নিশ্চয় ক'ৰবাত ৰাইজক বা সাধাৰণ মানুহক আকৰ্ষিত কৰিছে। সেইকাৰণে হয়তো এই মৰমটো পাইছোঁ। তাৰ মাজতো আৰু নলবাৰীত এটা কথা কি হয়, যেতিয়া মোক লৈ মানুহে বেছি বিতৰ্ক কৰে তেতিয়া নলবাৰীৰ মানুহে মোৰ প্ৰতি মৰম বাঢ়ি যায়। মই এইটো এটা দেখি আছোঁ যে নলবাৰীৰ মানুহে মোক সাধাৰণতে দেখি থাকে, ঘৰৰ ওচৰত পায়, মোৰ গোটেই স্বভাৱ চৰিত্ৰ কথা বতৰা চব দেখি থাকে। কিন্তু কেতিয়াবা যেতিয়া বিতৰ্ক সংবাদ মাধ্যম বা বিভিন্ন ঠাইত হয় তেতিয়া মানুহবিলাকৰ মোৰ প্ৰতি মৰম বাঢ়ি যায়। এইকাৰণে যে এইজন মানুহকতো আমি এনেকৈ কেতিয়াও পোৱা নাই, কিয় এনেকুৱা কৰে মানুহে, তেতিয়া মোৰ লাভ হয়। সেইকাৰণে মই দেখি আছোঁ যে এই কথাবিলাকে মোক ক'ৰবাত লাভ কৰিছে। নিৰ্বাচন যিহেতু প্ৰতিদ্বন্দ্বীও আছে, অশোক শৰ্মাক আপুনি সহজভাৱে গ্ৰহণ কৰিছে নে প্ৰত্যাহ্বান বুলি ভাবিছে? চাওক, মই অশোক শৰ্মাক কেতিয়াও প্ৰত্যাহ্বান বুলি সেইকাৰণে নাভাবোঁ, কাৰণ অশোক শৰ্মা হ'ল মাইনাছ বিজেপি। অশোক শৰ্মাৰ কোনো মানে বহুত ডাঙৰ কিবা মূল্য আছে বুলি মই নাভাবোঁ। অশোক শৰ্মা এজন সাধাৰণ মানুহ, আৰু বিজেপি দলে তেওঁক প্ৰাৰ্থিত্ব দিছিল কাৰণে 2016 চনত তেওঁ বিধায়ক হৈছিল। তাক বাদ দি অশোক শৰ্মাৰ ৰাজহুৱা জীৱনত এনেকুৱা কোনো অৱদান নাই যে তেওঁ কিবা এটা বিৰাট ডাঙৰ ফেক্টৰ। গতিকে মাইনাছ বিজেপি, অশোক শৰ্মাটো একো নহয়। আৰু অসমৰ সংবাদ মাধ্যম বা অসমৰ বিভিন্ন ঠাইত কেতিয়াবা কি হয়, মানে হাৱাই চেণ্ডেল পিন্ধিলে, 1-2 চাইজ ডাঙৰ চোলা পিন্ধিলে তেওঁ সৎ মানুহ, বিৰাট মানে মানুহ, ৰাইজৰ মাজৰ মানুহ যেন এষ্টাব্লিছ কৰিব খোজা হয়, যিটো অখিল গগৈৰ ক্ষেত্ৰত হয় বা বিভিন্নজনৰ ক্ষেত্ৰত হয়। তেওঁৰ ক্ষেত্ৰতো সেইটো অসমৰ বিভিন্ন সংবাদ মাধ্যমে বা বিভিন্নজনে সেইটো চেষ্টা চলায়। কিন্তু নলবাৰীৰ মানুহটো তেওঁক চকুৰ আগত দেখি থাকে যে তেওঁ আচলতে মানুহজন কি, তেওঁ আচলতে তেনেকুৱা সাধাৰণ মানুহ নে বেলেগ মানুহ। গতিকে এই কথাবিলাকে তেওঁক আকৌ ক্ষতি কৰে। সেইকাৰণে মই ভাবোঁ যে সংবাদ মাধ্যমে তেওঁক পজিটিভ দেখাব গৈ তেওঁৰ ক্ষতিটো কৰি আছে, কাৰণ নলবাৰীৰ মানুহে তেওঁক দেখিয়ে থাকে, তেওঁৰ সা সম্পত্তি, তেওঁৰ গোটেই ব্যৱস্থা, তেওঁৰ চাল চলন, তেওঁৰ গোটেই মানে হেৰিটো নলবাৰীৰ মানুহে ওচৰৰ পৰা দেখি থাকে। সেই দেখি থকা মানুহবিলাকে যেতিয়া দেখে যে টিভিত দেখোন এইটো বেলেগকৈ কয়, অমুকে দেখোন বেলেগকৈ কয়, তেতিয়া তেওঁৰ লছ বেছি হয়। আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ অশোক শৰ্মা ডাঙৰীয়াই কংগ্ৰেছে সাধাৰণতে মোৰ সমষ্টিটোত 50-55 হাজাৰ ভোট আগৰ পৰিছে, সদায় পাই আহিছে। এইবাৰ বহুত তললৈকে আহিব, যিটো কংগ্ৰেছৰ ইতিহাসৰ আটাইতকৈ নিম্নতম ভোট হ'ব বুলি মই ভাবোঁ। আচ্ছা, তেখেতে টিকট পোৱাৰ পাছত বহুখিনি কংগ্ৰেছে আপোনাৰ তাত যোগদান কৰিছে নেকি? যোগদানটো চলি আছে। আচলতে ক'ব গ'লে হিন্দু মানুহ যোনে মানে আমাৰ সনাতনী সংস্কৃতিটোক বিশ্বাস কৰে, ভাৰতবৰ্ষখনক ভাল পায়, জাতিটোক ভাল পায়, সেই মানুহবিলাক কংগ্ৰেছ কৰাৰ পৰিৱেশে নাই। সেইবিলাক মানুহ লাহে লাহে চব বুজি আহিছে। এচাম মানুহ থাকে
যিবিলাকে আগ্ৰাসনকাৰীটোক ভাল পায়, তাৰপিছত ব্লু ব্লাড নীলা তেজটো ভাল পায়, বংশবাদটো ভাল পায়, তেওঁলোকক বাদ দিতো আজিৰ তাৰিখত কংগ্ৰেছ কৰিব পৰা মানুহ নাই। গতিকে নলবাৰীও এটা স্বাভিমানী জেগা। নলবাৰী হ'ল একদম স্বাধীনতাৰ আগে পিছে, আনকি মানে সংস্কৃত সাহিত্যৰ দিনৰ পৰাই নলবাৰীৰ এটা স্বাভিমান আছে, জাতীয় প্ৰেম আছে, দেশপ্ৰেম আছে। এই মানুহবিলাকে কেতিয়াও মানে কোনোবা পাকিস্তানৰ এজেণ্ট, ঘৰত 4টাৰ 3টাই বিদেশী, এনেকুৱা মানুহৰ নেতৃত্বটো নলবাৰীয়ে কেতিয়াও মানি নলয়। আৰু সেইকাৰণে নলবাৰীত কংগ্ৰেছৰ বিপুল গৰাখহনীয়া হৈছে। আপুনি নলবাৰীৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত কাম কৰিলে প্ৰথম অৱস্থাত, বা সৌন্দৰ্য বৰ্ধন, নগৰখনৰ সৌন্দৰ্য বৰ্ধন হৈছে, শিক্ষা সংস্কৃতিৰ কথাটোও কৈছে। গতিকে চৰকাৰীভাৱেতো এখন ইস্তাহাৰ আছে, আপোনাৰ দৃষ্টিত নলবাৰীৰ কাৰণে কৰিবলগীয়া আৰু কিবা কাম বাকী থাকি গৈছে নেকি? অজস্ৰ কাম বাকী আছে নলবাৰীত। এয়া কামৰ আৰম্ভণি। মইতো কওঁ যে এয়া কামৰ আৰম্ভণি। আৰু নলবাৰী হ'ল প্ৰজ্ঞা নগৰী। গতিকে প্ৰজ্ঞাৰ সাধনা হ'বৰ কাৰণে আমি এটা সুন্দৰ পৰিৱেশ কৰিব লাগিব, যিটো যোৱা 5 বছৰত মই গৰ্ডন স্কুলত এক্সপেৰিমেণ্ট হিচাপে কৰিছিলোঁ। গৰ্ডন স্কুলখন এনেকুৱা এখন ইতিহাস প্ৰসিদ্ধ স্কুল আছিল, কিন্তু পৰিৱেশ এনেকুৱা হৈছিল যে 200-300 ল'ৰা ছোৱালীও তাত এডমিশ্যন নহয়, এডমিশ্যন ল'বলৈ মানুহ নাছিল। 5 বছৰ আগত মই বিধায়কৰ মডেল স্কুল কৰিলোঁ, কাম আৰম্ভ কৰিলোঁ। এতিয়া তাত 1200 ষ্টুডেণ্ট। আনকি এনেকুৱা হয় যে মই যলৈকে যাওঁ তাত মোৰ ওচৰত এপ্লিকেশ্যন লৈ আহে, মানে অজস্ৰ এপ্লিকেশ্যনৰ পৰা, ছাৰ মোৰ ল'ৰাটোক বা মোৰ ছোৱালীজনীক মানে গৰ্ডনত এডমিশ্যন দিবৰ কাৰণে আপুনি লিখি দিয়ক, আপুনি অলপ সহায় কৰি দিয়ক। তাৰমানে এটা গভৰ্ণমেণ্ট স্কুলৰ এই যিটো ৰিফৰ্ম, এই ৰিফৰ্মটো বা এই পুনৰ উত্থানটো মই কৰাবলৈ সক্ষম হ'লোঁ। এইবাৰ মোৰ লক্ষ্য হ'ব যে নলবাৰীৰ প্ৰতিখন স্কুলে তেনেকৈ কৰিব পাৰি নেকি। মানে এইবিলাক হ'ল এটা, মইতো ভাবোঁ যে এইবিলাক হ'ল নীৰৱ বিপ্লৱ। এইবিলাকৰ পৰা মোৰ বহুত ডাঙৰ কিবা ভোট আহিব বুলি মই নাভাবোঁ, কিন্তু মোৰ ভাবোঁ যে মই নলবাৰীৰ এখন প্ৰজ্ঞা নগৰীৰ মই দায়িত্ব লৈছোঁ। গতিকে এই দায়িত্বটোত মোৰ এইটো এটা দায়িত্ব যে স্কুলবিলাকৰ অকল ইনফ্ৰাষ্ট্ৰাকচাৰ বনালে নহ'ব, স্কুলবিলাক মানে সকলো দিশৰ পৰা, শৈক্ষিক ক্ষেত্ৰখনৰ পৰিৱেশৰ ফালৰ পৰা সুন্দৰ হ'ব লাগিব। এইবাৰ আমি কেইবাখনো স্কুলৰ সুন্দৰ বিল্ডিং বনাইছোঁ। অহাবাৰ মোৰ লক্ষ্য হ'ব যে অকল বিল্ডিং নহয়, স্কুলবিলাকো প্ৰকৃতাৰ্থত মডেল স্কুল হ'ব লাগিব। মানুহে যাতে প্ৰাইভেট স্কুল বাদ দি গভৰ্ণমেণ্ট স্কুললৈকে আহে। এই ধৰণৰ কামবিলাক বহুত ডাঙৰ কাম নহয়, কিন্তু মই ভাবোঁ যে অলপ চেষ্টা কৰিলে হয়। তেনেকৈ ধৰক ইঞ্জিনিয়াৰিং কলেজখন আধৰুৱা হৈ আছে, এইখন কমপ্লিট কৰিব লাগে, এইখনৰ পাঠদান আৰম্ভ কৰিব লাগে। স্কিল ইনষ্টিটিউটখনৰ কাম আৰম্ভ কৰিছোঁ, সেইখন কমপ্লিট কৰিব লাগে। আৰু বহুত নতুন নতুন চিন্তা চৰ্চা কৰিব লাগিব। যোৱা বছৰ পেপচি কোম্পেনীটো আৰম্ভ হৈছিলে, তাই 800 কোটি টকা ইনভেষ্টমেণ্টেৰে। এইবাৰ আৰু কিবা ইণ্ডাষ্ট্ৰী তাত লগাব পাৰি নেকি ওচৰে পাজৰে নলবাৰীত, কাৰণ ইয়াত যথেষ্ট মানৱ সম্পদ আছে। এই মানৱ সম্পদটোৰ ব্যৱহাৰ, সংস্থাপন, আত্মসংস্থাপন, এই কথাবিলাকত আমি গুৰুত্ব দিব লাগিব, আৰু সেই কামখিনি আমি কৰিব লাগিব। সংস্থাপনৰ বাবে পেপচি কোম্পানীৰ কথাটো কৈছে। গুৱাহাটীৰ পৰা যিহেতু যথেষ্ট ওচৰ এতিয়া দূৰত্ব, গতিকে সদব্যৱহাৰ এইটো কৰিব পাৰোঁ। যেনেকৈ ছেমি কণ্ডাক্টৰক লৈ আজি সমগ্ৰ ৰাজ্যতে কৰি থকা হৈছে, জাগিৰোডত হৈছে, তেনেকুৱাকৈ এই অঞ্চলতো অহাৰ কিবা আৰু পৰিকল্পনা আছে নেকি? পেপচিয়ে কিমান মানুহক এতিয়া কথাটো হৈছে যে যিসকল উদ্যোগকাৰী, বিনিয়োগকাৰী, তেওঁলোকৰ এটা নামনি অসমখন তেওঁলোকে ইনভেষ্টমেণ্টৰ কাৰণে ভাল অপৰচুনিটি বুলি ভাবে। এইকাৰণে ভাবে যে ইয়াৰ পৰা ৱেষ্ট বেংগলৰ মাৰ্কেটখনো তেওঁলোকে পায়। সেইটো এটা আমাৰ এডভান্টেজ আছে। যিহেতু এতিয়া আগৰ দৰে কোনো গণ্ডগোলৰ পৰিৱেশ নাই। এটা সময় আছিল নলবাৰীত মানুহে 2 কোটি টকা ইনভেষ্ট কৰিবলৈও চিন্তা কৰিছিল। আজি 800 কোটি টকা ইনভেষ্ট কৰিবলৈ কোনো চিন্তা নকৰে। সেই পৰিৱেশটো আমি আনিছোঁ। সেইকাৰণে মই ভাবোঁ যে উপযুক্ত মাটি দিব পাৰিলে, আমাৰ মাটিৰ খুব অভাৱ ইয়াতে, উপযুক্ত মাটি দিব পাৰিলে ইণ্ডাষ্ট্ৰী আহিব। ইণ্ডাষ্ট্ৰী আজিকালি নামনি অসমৰ এই পাৰ্টটোত খুব আগ্ৰহ প্ৰকাশ কৰে যে তেওঁলোকে ইয়াৰ পৰা অসমৰ বজাৰখনটো ল'ব পাৰে, বেংগলৰ বজাৰখনো ল'ব পাৰে, ৱেষ্ট বেংগলৰ বজাৰখন ল'ব পাৰে। সেইকাৰণে মই ভাবোঁ যে উদ্যোগ অকণমান চেষ্টা কৰিলে হৈ যাব। মন্ত্ৰী হিচাপে আপুনি কেইবাটাও বিভাগ অতি ধৈৰ্য সহকাৰে বা গুৰুত্ব সহকাৰে চলালে, কোনটো বিভাগত আটাইতকৈ বেছি আপুনি সফল হোৱা বুলি অনুভৱ কৰিছে? চাওক, মোৰ মন্ত্ৰিত্ব কালত মই গৌৰৱ অনুভৱ কৰোঁ যে অসমত আমি যেতিয়া জল জীৱন মিছন আৰম্ভ কৰিছিলোঁ, তেতিয়া অসমত মানে 1% 1.5% মানুহে টেপ যোগে পানী পাইছিল। 1.5%ৰ পৰা 82%লৈকে জাম্প। 82% মানুহক টেপ যোগে পানী দিয়াটো মোৰতো মন্ত্ৰিত্বৰ কালৰ আটাইতকৈ ডাঙৰ কৃতিত্ব। এইটো মানে ভাবিব নোৱাৰা ধৰণৰ উত্থান এটা। কিন্তু তাতো বিভিন্ন ধৰণে বিতৰ্ক কৰে, কিন্তু মইতো জানো যে এইটো এটা কিমান ডাঙৰ কাম হৈছে যে
যিবিলাক অঞ্চলত পানীৰ অভাৱ, পানীৰ কাৰণে মানুহ হাহাকাৰ কৰিছিল, সি মানুহে বুজি পায় যে পানীৰ কিমানখিনি সকাহ হৈছে মানুহৰ। গতিকে এই কথাবিলাক আমাৰ অত্যন্ত মোক আনন্দ দিয়ে। ঠিক তেনেকৈ আৰু এটা কথা হয় যে গুৱাহাটী চহৰৰ কৃত্ৰিম বানপানী, যান জঁট ইত্যাদিৰ কাৰণে যোৱা সময়ত মই মানে আৰবান এফেয়াৰ্ছ এণ্ড মন্ত্ৰী হিচাপে মই সেইটো ভাবোঁ যে সেইটো মোৰ কাৰণে এতিয়া ধৰক শিলহাকো বিলখনে খনন কৰাটো, 800 বিঘা মাটি শিলহাকৰ খনন কৰাটো, গুৱাহাটীত কেইবাটাও যেনেকৈ জুৰিপাৰ হওক, এক্সেল কেয়াৰৰ সন্মুখত হওক, এইটো ডাঙৰ ডাঙৰ নলা নিৰ্মাণ, ৰাস্তা, ৰোড কাম ড্ৰেইন কাম ৰোড, এনেকুৱা ধৰণৰ নিৰ্মাণবিলাকে সুদূৰ প্ৰসাৰী গুৱাহাটীখনক মানে সহায় কৰিব। এই কথাবিলাকো মোৰ আজি মই কৰিছোঁ, তাৰ সুফল হয়তো 5 বছৰ 10 বছৰ পিছত পাব, 5 বছৰ পিছত পাব, 3 বছৰ পিছত পাব, কিন্তু মইতো অনুভৱ কৰোঁ যে মই এই কামবিলাকৰ শুভাৰম্ভণি কৰিব পাৰিলোঁ। সমষ্টি পুনৰ নিৰ্ধাৰণত বহুতৰে সমষ্টি সাল সলনি হৈছে, আপোনাৰো নতুন সমষ্টি বা নতুন অংশ অন্তৰ্ভুক্ত হৈছে নেকি? হৈছে। এতিয়া আমি যলৈকে গৈ আছোঁ, এই অঞ্চলটোৱে একেবাৰে নতুন অঞ্চল। মোৰ সমষ্টিত সঁচা কথা ক'বলৈ গ'লে মোৰ এটা বৃহৎ অংশ মোৰ হেৰিৰ পৰা ওলাই গ'ল আৰু এই বৃহৎ অঞ্চলটো সোমাই গ'ল। যেনেকৈ আমি যদি মানে ধৰ্মীয় হিচাপত চাওঁ, তেতিয়াহ'লে প্ৰায় 15-20 হাজাৰ হিন্দু মানুহৰ অঞ্চল মোৰ পৰা ওলাই গ'ল আৰু 10-15 হাজাৰ সংখ্যালঘু মানুহৰ অঞ্চল সোমাই আহিছে। এতিয়া মই যলৈকে গৈ আছোঁ, এইটো এটা সংখ্যালঘু অধ্যুষিত অঞ্চল। গতিকে এই অঞ্চলবিলাক মোৰ কাৰণে নতুন আছিল। গতিকে বহুত মানুহে ভাবে যে এতিয়া মোৰ সমষ্টিটোত প্ৰায় 1/4 প্ৰায় 50 হাজাৰ সংখ্যালঘু ভোটাৰ বা ইছলামধৰ্মী ভোটাৰ। কিন্তু মই যোৱা 5টা বছৰত ৰাইজৰ লগত মানে হয়, আমি আগ্ৰাসনক বেয়া পাওঁ বা আমাৰ জাতিটোক কোনোবাই গ্ৰাস কৰিব আহিলে তাৰ বিপক্ষে থিয় দি কথা কমেই, কিন্তু কেতিয়াও মানুহক ধৰ্মৰ গণ্ডিৰে পৃথক কৰা নাই। যি মানুহ খিলঞ্জীয়া অসমীয়া মুছলমান মানুহ, তেওঁলোকৰ লগত আমি সদায় আছোঁ, আগ্ৰাসনকাৰী মানুহৰ লগত আমি নাই। গতিকে মই যোৱা ইলেকশ্যনতো মোক খিলঞ্জীয়া মুছলমান মানুহখিনি ভাল ভোট দিছিলে, এইবাৰো দিব বুলি মোৰ বিশ্বাস আছে। গতিকে সাধাৰণতে এটা সমষ্টিত যেতিয়া 50 হাজাৰ ইছলাম ধৰ্মীয় মুছলমান মানুহ থাকে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে মইতো বহুত টেনশ্যনতে থাকিব লাগে, কিন্তু মোৰ ইমানটো মোৰ ভোটাৰখিনিৰ ওপৰত বিশ্বাস আছে যে তেওঁলোকে যোৱা 5 বছৰ খিলঞ্জীয়া অসমীয়া মুছলমানৰ কাৰণে মই যিমানখিনি তেওঁলোকৰ বিপদে আপদে থিয় দিছোঁ, সেইভাৱে মই ভাবোঁ যে তেওঁলোকে বুজি পায়। আগ্ৰাসনকাৰীৰ বিৰুদ্ধে আমি যথেষ্ট কঠোৰ আৰু কোনেও আমাৰ সভ্যতা সংস্কৃতিক আগ্ৰাসন কৰিব, এইটোক আমি মানি নলওঁ। গতিকে এই কথাবিলাকৰ কাৰণে মই ভাবোঁ যে মোৰ সমষ্টিৰ মানুহে মোক বুজি পায় যে মই কি ধৰণে মানে অসমৰ বা আমাৰ সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত কিমান সচেতন আৰু খিলঞ্জীয়া মানুহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত মই কিমানখিনি সচেতন, এই কথাটো ৰাইজে বুজি পায়। তিনি গগৈ নলবাৰী জিলালৈকে আহিছিল, যদিও আপোনাৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই, আপোনাৰ ওচৰৰ সমষ্টি এটাত প্ৰচাৰ চলাইছে আৰু তেওঁলোকে দাবী কৰিছে তাত যথেষ্ট সংখ্যক ভোটাৰ ৰাইজে সঁহাৰি দিছে তেওঁলোকক। তিনি গগৈ নলবাৰীলৈ অহা মানে আমাৰ ভোট বৃদ্ধি হোৱা। গতিকে মইতো তেওঁলোকক নিমন্ত্ৰণ জনাওঁ যে আহক, মোৰ সমষ্টিটো এবাৰ আহক, মোৰ সমষ্টিটো সভা সমিতি কৰক। মইতো আহ্বানে জনাওঁ যে তেওঁলোক আহিলে আমাৰ কাৰণে ভোট বৃদ্ধি হ'ব। কিয় বৃদ্ধি হ'ব? অসমীয়া নলবৰীয়া মানুহ স্বাভিমানী মানুহ। নলবৰীয়া মানুহে কেতিয়াও পাকিস্তানৰ এজেণ্ট, মানে পৰিয়ালৰ 4টা মানুহৰ 3টাই বিদেশী, এনেকুৱা মানুহৰ নেতৃত্ব মানি নলয়। নলবৰীয়া মানুহে কেতিয়াও জাতীয়তাবাদৰ কথা কৈ পিছত গৈ কংগ্ৰেছৰ ভৰি চেলেকি থকা কথাবিলাক মানি নলয়। নলবৰীয়া মানুহে এনেকুৱা ধৰণৰ মানে উচ্ছৃংখল স্বভাৱ চৰিত্ৰ থকা মানুহক মানি নলয়। গতিকে এই তিনি গগৈ যদি মোৰ সমষ্টিত আহে, মোৰ অলপ ভোট বাঢ়িব। মই সেইকাৰণে তেওঁলোকক আদৰণি জনাওঁ যে তিনি গগৈ মোৰ সমষ্টিলৈকে আহক। আৰু আমি সংখ্যালঘু প্ৰধান অঞ্চল এটালৈকে গৈ আছোঁ, নতুনকৈ সংযোজিত হৈছে নলবাৰী সমষ্টিত। দেখা যাওক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কি ধৰণে আদৰণি জনায় এই সভাখনত। আমি ফলদালিদাৰত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সৈতে আছোঁ। এই সভাখনৰ পাছত আমি লৈ যাম অন্য এক অনুষ্ঠানৰ মাজত। জিন্দাবাদ
মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা দিৱস মই মঞ্চত আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। भारत माता की भारत माता की এই অঞ্চলত আহি আপোনালোকে যি বিশাল হাৰত উপস্থিতিৰে মোক আশীৰ্বাদ দিছে মই আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিম। এই অঞ্চলটোৰ যেহেতু মোৰ সমষ্টিত নতুনকৈ আহিছে, এইবাৰে এই অঞ্চলৰ মই বিধায়ক হ'ম যদি আপোনালোকে জিকায়, হয় নে নহয়? ইয়াৰ আগতে মই এই অঞ্চলটোৰ বিধায়ক নাছিলো, সেইকাৰণে বিশেষ কামো কৰিব পৰা নাই এই অঞ্চলটোত। কিন্তু কাম নকৰাকেও আপোনালোকে নলবাৰীৰ কাম দেখা পায় যি মৰম যি উৎসাহেৰে মোক আজি ইয়াত নিমন্ত্ৰণ কৰিছে, এই মৰম আৰু উৎসাহৰ প্ৰতিদান আপোনালোকে সদায় পাব। আপোনালোকৰ ওচৰত মই প্ৰতিশ্ৰুতি দিলোঁ। এই অঞ্চলটো আগতে বৰক্ষেত্ৰী আছিল, যথেষ্ট অসুবিধা আছে, অভাৱ আছে, কিন্তু আমাৰ দায়িত্ব হ'ল যে নলবাৰীৰ প্ৰতিটো অঞ্চল সুন্দৰভাৱে আগবাঢ়ি যাব লাগিব আৰু প্ৰতিজন মানুহ জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সকলো মানুহৰ উন্নয়ন হ'ব লাগিব। এয়া হ'ল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা যে সবকা সাথ সবকা বিকাশ। আজি ঘোগা লাওতলাবাসী ৰাইজে আপোনালোকে যি মৰম চেনেহ আপোনালোকে দেখুৱালে, এই মৰম চেনেহৰ মই চিৰকৃতজ্ঞ আৰু আপোনালোকৰ এই মৰম চেনেহৰ প্ৰতিদান সদায় দিবলৈ চেষ্টা কৰিম। এই অঞ্চলৰ উন্নয়ন বিকাশৰ দায়িত্ব মোৰ। অহা 5টা বছৰত এই অঞ্চলত যি উন্নয়ন কৰিব লাগে সেয়া মই কৰি দেখুৱাম। যোৱা 5টা বছৰ নলবাৰীৰ ৰাইজে মোক বিধায়ক হিচাপে দায়িত্ব দিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰিত্বৰ দায়িত্ব দিলে। আজি অন্তত আপোনালোকে নলবাৰী টাউনলৈকে গ'লে মনটো ভাল লাগে নে নাই? টাউনত গ'লে মনটো ভাল লাগে নে নাই? আগতে 5 বছৰ আগত যাওঁতে কেনেকুৱা লাগিছিল, এতিয়া ভাল লাগে নে নাই? গতিকে ইয়াৰ পিছৰ 5 বছৰত ঘোগা লাওতলা এই অঞ্চলতো যাতে আপোনালোকৰ মনবিলাক ভাল লাগি থাকে তাৰ কামখিনি কৰাৰ দায়িত্ব মোক এৰি দিয়ক। আপোনালোক সকলোৰে শ্ৰী চৰণত সেৱা জনাই আশীৰ্বাদ বিচাৰিছো যাতে আপোনালোকে অহা 9 তাৰিখে আমাৰ যি ইলেকশ্যন আছে, এই ইলেকশ্যনত 100% মানুহে ভোট দিয়ে আৰু আপোনালোক সকলোৱে মোৰ নামটো 2 নম্বৰত আছে। 2 নম্বৰত জয়ন্ত মল্ল বৰুৱা লিখা থাকিব, মোৰ ফটোটো থাকিব, কাষতে পদুম ফুলৰ চিনটো থাকিব আৰু এই অঞ্চলৰ উন্নয়ন, এই অঞ্চলৰ প্ৰতিটো মানুহৰ অৰুণোদয়, প্ৰতিজন মানুহৰ উন্নয়নৰ কাৰণে সেই 2 নম্বৰত থকা পদুম ফুলৰ কাষত থকা নীলা বুটামটো টিপি আপোনালোক সকলোৱে ভোট দিব বুলি মই আশা ৰাখিছো। भारत माता की, भारत माता की जय हो, जय हो। दिलीप शइकिया, दिलीप शइकिया, अतुल बोरा, अतुल बोरा, हाग्रामा महिलारी, नलबारी राइज, घोगार राइज, लाउतला राइज। ধন্যবাদ। আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা বিচাৰিছো। ধন্যবাদ।
নবী নীতিন নবী নীতিন নবী ডক্টর ইউনূস শর্মা ডক্টর ইউনূস শর্মা ডক্টর ইউনূস শৰ্মা আৰু ফলদা লিডাৰত যিহেতু আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সৈতে আছিলোঁ আৰু এখন নিৰ্বাচনী প্ৰচাৰ সভা আপোনালোকে দেখিবলৈ পালে ঘোগা নামৰ যিটো অঞ্চল এই অঞ্চলটো নতুনকৈ সন্নিৱিষ্ট হৈছে সংখ্যালঘু অধ্যুষিত অঞ্চল কিন্তু সংখ্যালঘু অধ্যুষিত অঞ্চলতো হাজাৰৰো অধিক প্ৰায় ৩-৪ হাজাৰ ইয়াতে সমবেত হৈছে ভোটাৰ ৰাইজ বুলিয়ে ক'ব লাগিব আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পৰা এই সংক্ৰান্তত জানিব বিচাৰিম সংখ্যালঘুৰ এখন সভা সংখ্যালঘু অধ্যুষিত অঞ্চলত সভা নতুনকৈ অন্তৰ্ভুক্ত হৈছে আৰু আপোনাক লৈ যথেষ্ট তেওঁলোকৰ উৎসাহ দেখিবলৈ পোৱা গৈছে ফটো উঠিছে যি সময়ত কোৱা হয় যে বিজেপিয়ে সংখ্যালঘুৰ ভোট নালাগে বুলি কয় কেতিয়াবা সংখ্যালঘু লোকৰ মনত প্ৰশ্ৰয় থাকে যে বিজেপিক আমি ভোটটো দিয়া উচিত নে অনুচিত কিন্তু এই অঞ্চলবাসীয়ে আপোনাক কিয় আদৰি লৈছে চাওক ইয়াত যিখিনি সংখ্যালঘু মানুহ আছে এই মানুহখিনি হ'ল খিলঞ্জীয়া মুছলমান অসমীয়া মুছলমান ই কোনো আগ্ৰাসী মুছলমান বা বাংলাদেশী মূলৰ মুছলমান নহয় এইখিনি আমাৰ অসমীয়া মুছলমান এই অঞ্চলটো আগতে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আছিল এইবাৰ প্ৰথম মোৰ অঞ্চলত সোমাইছে কিন্তু এই অঞ্চলৰ ৰাইজৰ লগত মোৰ আগৰ পৰাও বহুখিনি সম্পৰ্ক আছিল যেহেতু নলবাৰীৰ পৰা বেছি দূৰ নহয় গতিকে মোৰ এই অঞ্চলত বহুত মোৰ চাহ চিনাকি বন্ধু বান্ধৱ আছিল সম্পৰ্ক আছিলে আৰু এই অঞ্চলৰ ৰাইজে মোৰ লগত এটা এই যোৱা 2.5-3 বছৰ বিশেষকৈ লোকসভা নিৰ্বাচনৰ আগৰ পৰা ডিলিমিটেশ্যনৰ পিছতে এই অঞ্চলৰ ৰাইজ মোৰ লগত অহা যোৱা আৰম্ভ কৰিছে যোৱা লোকসভা নিৰ্বাচনতো এই অঞ্চলত মই কাম কৰিছোঁ আৰু বিধায়ক নোহোৱাকৈও এই অঞ্চলৰ ৰাইজে মোৰ পৰা যিখিনি সহায় সুবিধা সহযোগিতা পাইছে সেইকাৰণে মানুহৰ মৰম আছে সাধাৰণতে এনেকুৱা সংখ্যালঘু অঞ্চলত বিজেপি দলৰ এনেকুৱা সভা দেখা নাযায় কিন্তু মোৰ বিশ্বাস আছে যে এই অঞ্চলৰ ৰাইজ মোৰ লগত আছে আৰু এই ঘোগা লাওতলা ডাঙাৰদি এই গোটেই বৃহত্তৰ অঞ্চল এটা নতুনকৈ সোমাইছে কিন্তু মোৰ বিশ্বাস যে এই নতুনকৈ সোমোৱা অঞ্চলটোৰ মানে 100% ভোটেই মোক দিব তেনেকুৱা মোৰ বিশ্বাস লাগে আজি পৰিৱেশটো কিছু আপোনাৰ ফেভাৰত যোৱাই পৰিলক্ষিত হৈছে ঠায়ে ঠায়ে যিসমূহ ঠাই আছে যিসমূহ ঘৰ আছে বাসগৃহ সকলোতে আপোনাৰ পতাকা লাগি আছে ইয়াতে সময় যথেষ্ট আপুনি সমষ্টিত কম দিছে তৎসত্ত্বেও আপুনি যথেষ্ট আত্মবিশ্বাসী আৰু যিমান দূৰ খবৰ আহিছে আপুনি শেষ পৰ্যায়লৈকে যিখিনি আপোনাক দায়িত্ব দিয়া হৈছে ষ্টাৰ কেম্পেইনাৰ হিচাপে নিজৰ অন্য সমষ্টি বা অন্য বিধায়কসকলৰ হৈ কেম্পেইন চলত তাত অধিক সময় দিছে এয়া অতি আত্মবিশ্বাস নে আপুনি সঁচাকৈয়ে সময় পোৱা নাই না আত্মবিশ্বাস মানে চাওক মোৰ সমষ্টিটোৰ লগত বহুদিনৰ পৰা এটা সম্পৰ্ক কৰি থাকোঁ আজি ইমান বছৰ 10 বছৰ মই বিধায়ক হৈ থাকিলোঁ প্ৰায় 2009-10 চনৰ পৰা সমষ্টিত ৰাজনৈতিকভাৱে মই সক্ৰিয় হৈ আছোঁ গতিকে প্ৰায় 15-16 বছৰ 16-17 বছৰ মই ৰাজনৈতিকভাৱে ৰাইজৰ লগত সদায় লাগি আছোঁ তাৰ আগৰ কথাটো ছাত্ৰ জীৱনটো নকওঁৱেই কিন্তু ৰাজনীতিত মই আজি 16-17 বছৰ লাগি আছোঁ এই অঞ্চলৰ ৰাইজে সুখে দুখে অভাৱে অভিযোগে মোক পাইছে গতিকে ৰাইজৰ সেই ধৰণৰ মৰমো জয় কৰিব পাৰিছোঁ আৰু মই ভাবোঁ যে মোৰ সমষ্টিত মই মোৰ সংগঠনটো খুব সুন্দৰভাৱে বিজ্ঞানসন্মতভাৱে খুব ধুনীয়াকৈ সংগঠনটো চলাই ৰাখোঁ সংগঠনৰ মানুহখিনি মোৰ যথেষ্ট সক্ৰিয় আৰু এই সংগঠনৰ মোৰ একেবাৰে বুথৰ পৰা পৃষ্ঠাপ্ৰমুখলৈকে সকলো ইমানেই সক্ৰিয় যে মই তেখেতসকলৰ ওপৰত ভৰসা কৰি বহুত কামেই এৰি দিব পাৰোঁ অন্যৰ কাৰণে হয়তো নিজে যাব লগা হয় মই মোৰ বুথৰ কৰ্মীসকলক মোৰ পৃষ্ঠাপ্ৰমুখসকলৰ ওপৰত ইমান বিশ্বাস আছে যে যোৱা 5-6 মাহ ধৰি তেওঁলোকৰ লগত ৰেগুলাৰলি মই কথা পতা লগ পোৱা এই কামবিলাক চলি আছে আৰু যোৱা বিধানসভা লোকসভা নিৰ্বাচনতো তেওঁলোকৰ লগত একেলগে বহুত সুন্দৰভাৱে কাম কৰিছোঁ সেইকাৰণে আত্মবিশ্বাস বুলি নকওঁ মোৰ যিখিনি সংগঠনৰ কৰ্মী তেওঁলোকৰ ওপৰত মোৰ বহুত বেছি বিশ্বাস আছে মানে মোৰ নিজতকৈ বেছি বিশ্বাস তেওঁলোকৰ ওপৰত আছে যে তেওঁলোকে ভালকৈ কাম কৰিব কাৰ্যকৰ্তা যিখিনি আছে সেইকাৰণে মই অলপ তেখেতসকলৰ ওপৰতে দায়িত্বটো এৰি যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ খুব সুন্দৰভাৱে চৰকাৰখন কৰিব লাগিব আটাইতকৈ বেছি আসন লৈ চৰকাৰ কৰিব লাগিব গতিকে মই অলপমান বাহিৰত য'ত মোৰ ৰাইজে বিচাৰে বা মই গ'লে তাত ক'ৰবাত লাভ হয় সেই ঠাইবিলাকত অলপ বেছিকৈ গৈছোঁ কিন্তু নিজৰ সমষ্টিটো ৰাতি আহি লগ কৰা আজিয়ে ধৰক এতিয়া এখন সভা কৰিলোঁ ইয়াৰ পৰা এতিয়া হাজোলৈকে যাম হাজো সভা কৰি আকৌ সন্ধিয়া মোৰ সমষ্টিতে সভা কৰিম গতিকে তেনেকৈ মই মোটামুটিকৈ এনেকুৱা নহয় যে মই সমষ্টিত ময়ো কাম কৰি আছোঁ মানে ঘূৰি আছোঁ কিন্তু তাৰ লগত ওচৰৰ মানে নামনি অসমৰ সমষ্টিকেইটাতো মই অহা যোৱা কৰি আছোঁ এটা কথা সাধাৰণ ৰাইজৰ মাজত চৰ্চিত হয় যিসকল কাৰ্যকৰ্তা থাকে বা আপোনাৰ যিখিনি কাৰ্যকৰ্তা আছে তেওঁলোকে
জীৱিকা নিৰ্বাহৰ বাবেও বিভিন্ন কাম কৰিব লাগে। হয়তো তেওঁলোকৰ বহুতে চাকৰি পাইছে বা চাকৰি পোৱা নাই, বিশেষকৈ চৰকাৰী চাকৰিয়াল নহয়। কাৰ্যকৰ্তাৰ আশা থাকে যে মই সংগঠন এটা কৰি আছোঁ আৰু মই ইয়াৰ পৰা অলপ হ'লেও লাভান্বিত হ'ব পাৰোঁ। এই ধৰণৰ কিছুমান প্ৰসংগলৈ আপোনাৰ ওচৰত আহেনে নাহে, বা আপুনি কি ধৰণে সহায় কৰিছে তেতিয়া? আহে। আমি চাওক, আজিকালিতো কোনো কাৰ্যকৰ্তাক আমি চৰকাৰী চাকৰি দিব নোৱাৰোঁ, কিন্তু বাকী সহায় আমি যথেষ্ট কৰোঁ। যেনেকৈ ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে যোৱা সময়ত মোৰ সমষ্টিতে প্ৰায় 2000 ল'ৰা ছোৱালীক আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ দ্বাৰা সহায় কৰিছোঁ। তেওঁলোকে 2 লাখ টকা পাইছে, কোনোবাই 5 লাখ টকা পাইছে, তেওঁলোকে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে। তেনেকৈ বিভিন্ন ধৰণৰ মহিলা উদ্যমিতাৰ জৰিয়তে যথেষ্ট সংখ্যক আই মাতৃ উপকৃত হৈছে, তেওঁলোকে নিজৰ নিজৰ কাম কৰি আছে। তাৰ উপৰিও তেওঁলোকৰ অভাৱে অভিযোগে বিভিন্ন ধৰণৰ সহায় আমি কৰি থাকোঁ। আৰু সেইকাৰণে তেওঁলোকৰ এইটোও নহয় যে তেওঁলোকে সংস্থাপিত হোৱাৰ ৰাস্তাবিলাকো আমি কিছু পৰিমাণে কৰাই দি থাকোঁ। কৃষিজীৱী ৰাইজক আমি বিশেষকৈ খেতিয়কখিনিক আমি যথেষ্ট প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিয়ে হওক বা অন্যান্য বিভিন্ন আঁচনি, বিভিন্ন ধৰণৰ মেচিনাৰিজ দিয়া, ইৰিগেশ্যনৰ সুবিধা কৰি দিয়া, এই কামবিলাক কৰি থাকোঁ কাৰণে কৃষকসকলেও উপকৃত হৈ থাকে। গতিকে তেওঁলোকৰ কৃষিজীৱী মানুহখিনিতো সেই অসুবিধাটো নাই। গতিকে তেনেকৈ আমাৰ কৰ্মীসকলেও চৰকাৰখনৰ পৰা সুবিধা পাই থাকে। তাৰোপৰি আপুনি জানে যে আমাৰ যিবিলাক পৰিয়ালসমূহক ষ্ট্ৰেংথেনিং কৰিবৰ কাৰণে, আগবঢ়াই নিবৰ কাৰণে যিসমূহ আঁচনি, অৰুণোদয় হওক, মহিলা উদ্যমিতাই হওক, CM ট্ৰিপুলে হওক, PM কিষাণে হওক, এইবিলাকতো আমাৰ মানে ভোটাৰসকলে, কৰ্মীসকলে সুন্দৰভাৱে পায়ে থাকে। আপুনি সমষ্টিটোৰ নেতা ঠিক আছে, কিন্তু আপুনি অসমৰে নেতা, যিহেতু আপুনি গুৰুতৰ বিভাগৰ মন্ত্ৰী আছিল বা অসমক নেতৃত্ব দিছে বিভিন্ন সময়ত চৰকাৰখনৰ তৰফৰ পৰা। গতিকে নিজক কি পৰ্যায়ত চাব বিচাৰে? সপোন এটা হয়তো সকলোৰে থাকে, এতিয়া আহি আপুনি মন্ত্ৰী হ'ল, কিন্তু নিজক এটা যিটো পিক পইণ্ট থাকে, সেই পিক পইণ্টটো আপুনি পাইছে বুলি ভাবে নে বাকী আছে? চাওক, মই এইটোৱে ভাবোঁ যে ৰাইজৰ মাজত ৰাইজক সেৱা কৰাৰ সুবিধাটো পাই থাকিব লাগে। প্ৰথম কথা হ'ল যে মই এটা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা, নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা। মোৰ দেউতা শিক্ষক আছিল, সাংবাদিক আছিল। গতিকে শিক্ষক সাংবাদিকৰ পৰিয়ালৰ ল'ৰা। মোৰ কথাটো এইটো আছিল যে মই পঢ়া শুনাৰ মানে যিটো মোৰ ৰিজাল্ট বা যি ধৰণৰ আছিল, হয়তো চাকৰি এটা ল'ব পাৰিলোহেঁতেন, ভাল চাকৰি এটা লৈ জীৱন নিৰ্বাহ কৰিব পাৰিলোহেঁতেন। কিন্তু মোৰ লক্ষ্যই আছিল যে ৰাইজৰ মাজত থাকি কিমান ৰাইজক সহায় কৰিব পাৰোঁ। আজি সেই কামটো মই মোৰ ৰাজনৈতিক ক্ষেত্ৰখনত কৰিব পাৰিছোঁ। আজি চাওক, মোৰ সমষ্টিতে 37,580 পৰিয়ালে এতিয়া অৰুণোদয় পায়, মাহত 1250 টকা। ইমান পৰিয়ালকতো মই কেতিয়াও জীৱনত বেলেগ কাম কৰিলে সহায় কৰিব নোৱাৰিলোহেঁতেন। এতিয়া প্ৰায় 34,500 আই মাতৃক মই মহিলা উদ্যমিতা দিছোঁ। এই পৰিয়ালখিনিক যদি মই 10,000 টকাকৈ দি তেওঁলোকক কিবা নহয় কিবা ব্যৱসায় কৰাৰ সুবিধা কৰি দিছোঁ, এই কামটোতো মই ৰাজনীতিত নাথাকিলে কেতিয়াও কৰিব নোৱাৰোঁ। এই যে আজি মোৰ যোৱা 5 বছৰত মোৰ সমষ্টিত প্ৰায় 20,000 মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ঘৰ পাইছে। ইমান মানুহে ঘৰ বনাব পাৰিছে, ক'ৰবাত মোৰ অলপ সহায় হৈছে, মই সহায় কৰিব পাৰিছোঁ। এই যিবিলাক কাম, এইবিলাকে মনত বিৰাট আনন্দ দিয়ে। আৰু মই ভাবোঁ ভগৱানে মোক ইমানখিনি আনন্দ দি ৰাখক যাতে ৰাইজক এই ধৰণৰ সহায় সহযোগিতা কৰি থাকিব পাৰোঁ। কেতিয়াবা এনেকুৱা ঘটনা য'ত আপুনি দুখ পাইছে, যিটো কাম আপুনি কৰা নাই কিন্তু ভীষণভাৱে সমালোচিত হৈছে? হয়, তেনেকুৱা অজস্ৰ ঘটনাই হয়। যেনেকৈ আপোনালোকে দেখিছে যে মই কেতিয়াও মই য'ত লোনেই লোৱা নাই, ৰাজসাহাৰ্য ক'ত ল'ম, কিন্তু মোৰ পত্নীয়ে ৰাজসাহাৰ্য 50 লাখ টকা লোৱা বুলি এতিয়াও বহুত মানুহে ভাবে, বহুত মানুহে প্ৰচাৰ চলাই থাকে। এতিয়া সকলোৱে কাগজে পত্ৰই মই সকলো দেখাই দিয়াৰ পিছতো বা বেংকেও ক্লিয়াৰ কৰি থৈ দিছে যে মই কেতিয়াও লোনো লোৱা নাই, ছাবচিডিও লোৱা নাই, কিন্তু মানুহে অপপ্ৰচাৰ চলাই থাকে। তেনেকৈ বিভিন্ন সময়ত মই গৰুখুটি প্ৰকল্পলৈকে অনা গিৰ গাই মই তাৰমানে চেক দি 13,20,000 টকা দি গৰু কিনিলোঁ, তাক লৈ মানুহে সমালোচনা কৰে। এতিয়া সমালোচনাটো চাওক, ৰাজনীতিত থাকিলে সমালোচনা হ'বই, আৰু কাম কৰিলে সমালোচনা হ'ব। কাম নকৰা মানুহৰ আলোচনাও নহয়, সমালোচনাও নহয়, বিতৰ্কও নহয়। আমি যিহেতু এক্টিভলি কাম কৰি থাকোঁ, আমাক আলোচনা, সমালোচনা, বিতৰ্ক এইবিলাক থাকিব। আৰু এইবিলাক লৈ মই বহুত বেছি গুৰুত্বও নিদিওঁ, আৰু গুৰুত্ব দিয়া উচিতো নহয়। আৰু ৰাইজে চাওক, আজি আপুনি মোৰ সমষ্টিটোত ঘূৰিলে, এতিয়া মোৰ সমষ্টিত আজি ৰাতিপুৱা মোৰ ঘৰতে
ৰাইজৰ পৰিৱেশটো বা আজি এই অঞ্চলত ৰাইজৰ মৰম আপুনি দেখিছে। এতিয়া ৰাইজে যে তেওঁক ইমান মৰম কৰে, বাকী আৰু কোনে কি সমালোচনা কৰিছে সেইবিলাকতো নিজৰ নিজৰ স্বাৰ্থত কৰা সমালোচনা, সেইবিলাকলৈ কিয় গুৰুত্ব দিব লাগে? তেওঁলোকক আপুনি মানে শত্ৰু জ্ঞানো নকৰে নেকি সমালোচকসকলক? কি কৰিম, তেওঁলোকৰ প্ৰতি পুতৌ জন্মে যে তেওঁলোকৰ এনেকুৱা ধৰণেও তেওঁলোকে ভাবে যে তেওঁলোকে মানে এনেকুৱা সমালোচনা কৰি ক'ৰবাত জয়ী হ'ব, ক'ৰবাত লাভ হ'ব বুলি ভাবে, তেওঁলোকৰ প্ৰতি পুতৌ জন্মে, সিমানেই কথা। মুখ্যমন্ত্ৰীগৰাকীয়েও যথেষ্ট প্ৰচাৰ চলাইছে। বহুতে কৈছে যে যদি কোনো ভয় কৰিবলগীয়া নাই তেতিয়াহ'লে ইমান জঁপিয়াই কিয় পৰিছে? একেদৰে আপুনিও বিভিন্ন সভা সমিতি এতিয়া অংশগ্ৰহণ কৰিছে, 5খন 7খন, হয়তো যথেষ্ট কম সময় শুইছে খাইছে। গতিকে এই প্ৰশ্নটো ৰাইজৰ মনত থাকে কিছু। চাওক, এয়া হ'ল আমাৰ দায়িত্ব। সকলোৱে আজিৰ তাৰিখত আমি যথেষ্ট বৃহৎ সংখ্যক আসনেৰে জয়লাভ কৰিম, কিন্তু সদায় এটা কথা মনত ৰাখিব, ৰাজনীতিত সদায় নিজৰ দায়িত্বটো সুচাৰুৰূপে পালন কৰিব লাগে। আমি প্ৰচাৰ চলোৱাটো মানে এইটো নহয় যে ক'ৰবাত দুৰ্বল হৈ আছে কাৰণে প্ৰচাৰ চলাইছোঁ। প্ৰচাৰ চলোৱা মানে হ'ল যে ৰাইজৰ ওচৰলৈকে যোৱাৰ চেষ্টা কৰিছোঁ, ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ। আজি যে ইমান মানুহ লগ পাইছোঁ, নিৰ্বাচন বুলি মানুহখিনিক লগ পোৱাৰ সুবিধা হৈছে, মানুহৰ লগত কথা পতাৰ সুবিধা হৈছে, তাৰ লগে লগে এই কথাখিনিৰ পৰা বহুত নতুন কথা জানিব পাৰিম। অহা চৰকাৰখনত আমি বহুত কাম কৰিব পাৰিম, যিবিলাক ৰাইজৰ আশা আকাংক্ষা। সেইকাৰণে প্ৰচাৰ চলোৱাটো এক প্ৰকাৰ মোৰ কাৰণে জীৱনৰ এটা অভিজ্ঞতা। মই অভিজ্ঞতা গোটাইছোঁ, যি অভিজ্ঞতাৰে মই অহা চৰকাৰখনত কাম কৰিব পাৰিম, অহা বিধানসভাত কাম কৰিব পাৰিম। বিধায়ক হিচাপে দায়িত্ব পোৱাৰ লগে লগে জনসাধাৰণৰ কাম কৰিব লাগে, ৰাইজৰ কাম কৰিব লাগে। বাকী মোৰ কি দায়িত্ব হ'ব এইটো দলে নিৰ্ধাৰণ কৰিব, মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰিব। দল আৰু মুখ্যমন্ত্ৰীয়ে মোক যি দায়িত্ব দিব সেই দায়িত্বই মই নিয়াৰকৈ পালন কৰিম। একাগ্ৰতাৰে কাম কৰিছোঁ, দলৰ স্প'ক্সমেন হিচাপে কাম কৰিছোঁ, উপসভাপতি হিচাপে কাম কৰিছোঁ, বিভিন্ন দলৰ দায়িত্বৰ কাম কৰিছোঁ, কৰি গভৰ্ণমেণ্টত মই টুৰিজিমৰ চেয়াৰমেন হিচাপে কাম কৰিছোঁ। য'ত যি দায়িত্ব দিছে কৰি আহিছোঁ। ইয়াত আগন্তুক দিনত মোৰ কি দায়িত্ব হ'ব সেইটো দলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'ব, আৰু মোক যি দায়িত্ব দিয়ে মই সেই দায়িত্ব পালন কৰিম। গুৱাহাটীত আপুনি বানপানীৰ সমস্যাৰ কথাটো কৈছে, সমাধানৰ বাবে চেষ্টা কৰি আছিল। গতিকে এই বান সমস্যাও নিৰ্বাচনৰ সময়ত বহু পৰিমাণে নিৰ্ভৰ কৰে। গতিকে এই সমস্যাটো যিমান দূৰ আপুনি আঁতৰাইছে তাৰ প্ৰতিফলন ভোটত দেখিবলৈ পোৱা যাব নে নাযায়? মূলতঃ দিছপুৰ সমষ্টিৰ প্ৰসংগ আহোঁ, তাত যিহেতু এটা বিসম্বাদো হৈছিল, গতিকে ভবা হৈছে জয়ন্ত দাসৰ বাবে হয়তো কিছু ক্ষতি হ'ব পাৰে বিজেপিৰ। আপুনি কামৰ ক্ষেত্ৰৰে ৰাজনীতিটো কি ধৰণে চাইছে দিছপুৰত? চাওক, গোটেই অসমত আৰু গুৱাহাটীত স্পেচিয়েলি অজস্ৰ কাম হৈছে। গুৱাহাটীবাসী ৰাইজে কেতিয়াও ভবা নাছিল যে কেতিয়াবা দীঘলী পুখুৰীৰ পাৰত ফ্লাইঅভাৰত উঠিম আৰু বামুণী মৈদামত নামিম। গুৱাহাটীবাসী ৰাইজে ভাবিছিল নেকি? আজিতো তাক বাস্তৱ হ'ল। গুৱাহাটীবাসী ৰাইজে কেতিয়াবা 9 মাহত দিছপুৰত ফ্লাইঅভাৰ হৈ যাব। এখন ফ্লাইঅভাৰ উলুবাৰী আৰু গণেশগুৰিত বনাওঁতে 5 বছৰ, 6 বছৰ, 8 বছৰ লাগি গৈছিল। 9 মাহ, 10 মাহ, 12 মাহত ইমান ডাঙৰ ফ্লাইঅভাৰ হৈ যায়। দীঘলী পুখুৰীৰ পৰা বামুণী মৈদামলৈ 2 বছৰত ফ্লাইঅভাৰ হৈ গ'ল। এইবিলাক দেখাৰ পিছত দিছপুৰৰ বা গুৱাহাটীৰ মানুহক আৰু বেলেগ কি ক'ব লগা আছে? ৰাইজে জানেই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি হাৰত বিকাশ উন্নয়নৰ কাম কৰিছে। গতিকে সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত ৰাইজৰ বিশ্বাস বহুত বেছি আছে। সেইকাৰণে এইবিলাক অপপ্ৰচাৰ, এইবিলাক কথা, এইবিলাক আৰু এজন মানুহে সদায় বুজিব লাগে, যিকোনো মানুহ, মই কাৰো নাম নোকোৱাকৈ কৈছোঁ যে আমাৰ নামটোৰ পিছফালে থকা দলটোৰ আঁতৰি যোৱাৰ লগে লগে নিজে ভাবিব নালাগে যে মই বহুত ডাঙৰ মানুহ। আমি যি আছোঁ, পিছফালে আমাৰ দলটো থিয় হৈ আছে। আমাৰ পিছফালে পদুমৰ চিহ্নটো আছে কাৰণে আমি ইমান জনপ্ৰিয় বা আমি ইমান মৰমৰ। পদুমবিহীনভাৱে, পদুম নাই, অকল এজন মানুহ, তেওঁৰ কোনো গুৰুত্ব নাই। কংগ্ৰেছ দল বা বিভিন্ন বংশবাদৰ দলবিলাকৰ ব্যক্তিজন আগত, আমাৰ ব্যক্তিৰ কোনো মৰ্যাদা নাই, ব্যক্তিৰ কোনো এনেকুৱা কথা নাই। ব্যক্তি হ'ল শেষত, ব্যক্তিজন শেষত, দল তাৰ আগত ৰাষ্ট্ৰৰ কাৰণে আমি সকলো কাম কৰিব পাৰোঁ। আপুনি যিহেতু গুৱাহাটীৰ পৰা ধুবুৰীলৈকে খবৰ ৰাখিছে, 30টা সমষ্টিৰ খবৰ ৰাখিছে, উজনিত গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ কি হ'ব, কিবা খবৰ ৰাখিছে নেকি? চাওক, এইবাৰ 3 গগৈ মানে ছুপাৰ ফ্লপ হ'ব, আৰু তেওঁলোকৰ গোটেই কথাটো আছিল যে সংখ্যালঘু অধিকৃত আসনকেইখনক লৈ খোৱা কমৰা। এই অখিল গগৈৰ লগত মিত্ৰতা ইমান দেৰিকৈ হোৱা, ইমান টানাটানি কৰি থকাৰ মূল কথাটোৱে আছিল যে সংখ্যালঘু প্ৰধান যিকেইখন আসন, যিকেইখনত তেওঁলোকে অনায়াসে জিকিম বুলি ভাবে, সেইকেইখনক লৈয়ে টনা আজোৰা চলি আছিল। সেইটোৱে তেওঁলোকৰ মিত্ৰতা, তাত বাহিৰতো বেলেগ একো নাই। গতিকে তেওঁলোকে সেই অঞ্চলবিলাকত টনা আজোৰা কৰি থাকিব, কিন্তু যিখিনি আমাৰ খিলঞ্জীয়া মানুহৰ অঞ্চল, ভাৰতীয় মানুহৰ অঞ্চল, তাত তেওঁলোকৰ কোনো প্ৰভাৱ নাথাকে, কোনো গুৰুত্বও নাথাকে। এটা শিতান আছে আমাৰ, আপুনি যদি সমষ্টিবাসী ৰাইজক কিবা এটা ক'ব বিচাৰে নিজৰ সমষ্টিবাসী ৰাইজক,
সমষ্টিবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ যে যোৱা 5টা বছৰ মই নলবাৰী সমষ্টিৰ উন্নয়ন বিকাশৰ কাৰণে যি কৰিছোঁ বা তাৰ আগতো 5 বছৰ মই বিধায়ক আছিলোঁ 11ৰ পৰা 16লৈকে যিমানখিনি ৰাইজৰ কাম কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ এই কামবিলাক আৰু পূৰ্ণগতিত চলাবৰ কাৰণে আৰু তীব্ৰতৰভাৱে চলাবৰ কাৰণে ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ সিমানেই কথা আৰু ৰাইজে মোক মোৰ কামৰ মাজেৰে বিশ্লেষণ কৰিব যে মই কি কাম কৰিলোঁ আৰু ভৱিষ্যতৰ দিনত মোৰ আধৰুৱা কামবিলাক কিমান স্পীডত কৰিব পাৰোঁ কেনেকৈ উন্নয়নৰ কাম কৰিব পাৰোঁ সেইটোৰ ওপৰত ৰাইজে আশীৰ্বাদ কৰিব বুলি ৰাইজক মই ইমানখিনি আশীৰ্বাদ বিচাৰিম যে আপোনালোকে দায়িত্ব দিয়ক মই আপোনালোকৰ দায়িত্ব পালন কৰাৰ চেষ্টা কৰিম ধন্যবাদ। এইবাৰ আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আচলতে আগবাঢ়িছে হাজো সমষ্টিলৈকে আমি গৈ আছোঁ চাগে তাতে অগপৰ প্ৰাৰ্থীৰ হৈ আপুনি প্ৰচাৰ চলাব। আমাৰ অগপ দলৰ প্ৰাৰ্থী প্ৰকাশ দাস আছে প্ৰকাশ দাসৰ এখন নিৰ্বাচনী সভালৈকে মই গৈ আছোঁ আৰু এই নিৰ্বাচনী সভাত মই ভাবোঁ যে হাজোৰো পৰিৱেশ খুব সুন্দৰ হাজো শুৱালকুছি সমষ্টি গতিকে তাত গৈ প্ৰচাৰ চলাওঁ এজন যুৱ নেতা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা ছাত্ৰ সংগঠন কৰি দললৈকে অহা ৰাজনীতিলৈকে অহা এজন নতুন প্ৰজন্মৰ যুৱ নেতা গতিকে আমি তেওঁক আগবঢ়াই নিয়াটো দায়িত্ব আৰু মই ভাবোঁ যে হাজোবাসী ৰাইজে প্ৰকাশ দাসক খুব মৰমেৰে লৈছে আৰু তেওঁক আমি নিৰ্বাচনত বিজয়ী কৰিবৰ কাৰণে যিমানখিনি কৰিব লাগে সেইখিনি কাম আমি কৰিব লাগিব আৰু সেই উদ্দেশ্যে আজি এতিয়া হাজোলৈকে আহিছোঁ তেওঁলোকৰ সভা এখন সম্বোধন কৰিবৰ কাৰণে ঠিক আছে গতিকে নিজৰ সমষ্টিত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি দেখিলোঁ এইবাৰ হাজো সমষ্টি প্ৰচাৰ চলাব গৈছে মিত্ৰ জোঁটৰ প্ৰাৰ্থী প্ৰকাশ দাসৰ হৈ অগপৰ প্ৰাৰ্থী গতিকে দেখা যাওক তাত কি ধৰণৰ পৰিৱেশ। ভালে লাগিল অসমৰ ওলাই গ'ল অসম চৰকাৰৰ বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই উপস্থিত হৈছে আপোনালোক সকলোকে মহান সাগৰ বিষয়ে ৰাতিপুৱাই ঘৰৰ পৰা হাজো শুৱালকুছিবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে এনডিএ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰি দিশপুৰলৈ প্ৰেৰণ কৰিব। এনডিএ চৰকাৰ অসমত অতি জৰুৰী আৰু তাতকৈ আৰু জৰুৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো গতিকে অসমত পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে আমি সকলোৱে ইয়াৰ আশীৰ্বাদ দিব লাগে। আপোনালোক সকলোৰে আগত আমি আহিছোঁ যে আমাৰ নিজৰ ভাতৃ প্ৰকাশ দাস আপোনালোকৰ মৰমৰ এই অঞ্চলত ছাত্ৰ ৰাজনীতিৰ পৰা সুন্দৰভাৱে ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ মানসেৰে ওলাই আহিছে আৰু মোৰ বিশ্বাস আছে যে প্ৰকাশ দাসে এই অঞ্চলৰ উন্নয়নৰ কাৰণে আপোনালোকক সকলোকে সহযোগ কৰাৰ কাৰণে এজন নতুন প্ৰজন্মৰ যোগ্য প্ৰাৰ্থী আপোনালোক সকলোৱে প্ৰকাশ দাসক বিপুল ভোটত বিজয়ী কৰিব বুলি আশা ৰাখিছোঁ। এটা দীঘলীয়া হাত চাপ লাগিব প্ৰকাশ দাসক আপোনালোকে দুবৰ্ষা দিয়ক এটা দীঘলীয়া উৰুলি দিয়ক প্ৰকাশ দাসে আপোনালোকৰ আশীৰ্বাদ ল'ব আৰু অলপ দীঘলকে দিয়ক ইমান আই মাতৃয়ে যেতিয়া একেলগে উৰুলি দিছে তেতিয়াহ'লে প্ৰকাশ দাসক মই বিধায়ক হোৱা বুলি ঘোষণা কৰি দিব পাৰোঁ যে হাজো শুৱালকুছি বিধায়ক হৈ গ'ল। কৰ্ণাটক গুজৰাট মহাৰাষ্ট্ৰ তামিলনাডুৰ দৰে ইমান ধনী ৰাজ্য আছে তথাপিতো সেইবিলাকক চেৰ পেলাই আজি অসম ভাৰতবৰ্ষৰ ভিতৰত দ্ৰুততম বিকশিত ৰাজ্য। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি সেই বিকাশ
সেই উন্নয়ন আমি ধৰি ৰাখিব লাগিব। এই অঞ্চলত আপোনালোকৰ মৰমৰ প্ৰকাশ দাসে সুন্দৰভাৱে অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে হাতীৰ চিনত নিৰ্বাচন কৰিছে আৰু আপোনালোক সকলোৱে হাতী পদুমাই অঞ্চলৰ সকলো উন্নয়নকামী ৰাইজে তেখেতক হাতীৰ চিনত ভোট দি বিপুল ভোটত বিজয়ী কৰিব বুলি আশা কৰিছোঁ।